আমাৰ পাঠৰ যিকেইটা প্ৰশ্ন আছে সেইকেইটা আমি আলোচনা কৰোঁ এতিয়া। প্ৰথমে আলোচনা কৰি ল'ম, তাৰপিছত লিখিম। প্ৰথমে আলোচনা কৰিছোঁ, তাৰপিছত লিখিম। কথা পাতিব লাগিব এইফালে শুনি ল। প্ৰশ্ন উত্তৰখিনি পিছত লিখিব পাৰিম, আগত আমি জানি লওঁ। অতি চমু উত্তৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নত কি দিছে যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম কৈছে। এটা মাত্ৰ ৰাজনৈতিক দল থকা দেশখনৰ নাম হ'ল চীন দেশ। দ্বিতীয় প্ৰশ্নত আছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰত কেনেকুৱা দলীয় ব্যৱস্থা আছে? দ্বিদলীয় ব্যৱস্থা আছে, দুটা দল আছে তাত, দুটা। 3 নম্বৰ প্ৰশ্ন ৰাজনৈতিক দলৰ বৈশিষ্ট্য লিখিব লাগে, দুটা। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য হৈছে 1 নম্বৰ সংগঠন, 2 নম্বৰ নীতি আদৰ্শ আৰু আঁচনি। প্ৰথমে আলোচনা কৰি লৈছো, তাৰপিছত লিখিম। 1 নম্বৰ বৈশিষ্ট্য সংগঠন, 2 নম্বৰ নীতি আদৰ্শ আঁচনি। 4 নম্বৰ প্ৰশ্ন ৰাজনৈতিক দলৰ এটা কাৰ্য লিখিব কৈছে। কাৰ্য ঢেৰ আছে, বহুত আছে, এটা মাত্ৰ লিখিব লাগে। আমি এইটো লিখি দিওঁ, জনমত গঠন কৰা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য। ৰাজনৈতিক দলে জনমত গঠন কৰে বিভিন্ন বিষয়ৰ ওপৰত জনস্বাৰ্থৰ কাৰণে। চৰকাৰে যদি বিশেষ জনস্বাৰ্থ বিৰোধী কাম কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জনমত ল'ব পাৰে, এইটো। 5 নম্বৰ অসমৰ এটা আঞ্চলিক দলৰ নাম লিখিব লাগে। অঞ্চলত আঞ্চলিক দলৰ নাম, কেইবাটাও আঞ্চলিক দল আছে। মূল ৰাজনৈতিক দলটো হৈছে অসমৰ অসম গণ পৰিষদ। নাম শুনিছানে নাই? এতিয়া অসম গণ পৰিষদ, বিজেপি চৰকাৰ আছে আমাৰ ৰাজ্যত। ইয়াক এজিপি বুলিও কয়। এ মানে অসম, জি মানে গণ পৰিষদ, পি। ঠিক তেনেকে ঝাৰখণ্ডত মুখ্য এটা আঞ্চলিক দল আছে, নামটো লিখিব লাগে। নাম হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা। ঝাৰখণ্ড মুক্তি মৰ্চা। সিদিনা আমি কৈছিলো যে ভাৰতত যিটো মৰ্চা চৰকাৰ গঠন হৈছিলে, ইউ এটা মৰ্চা চৰকাৰ আছিলে। সম্পূৰ্ণ নাম লিখিব লাগে, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স, UPA। গতিকে এইটো আহি থাকে ফুল ফৰ্ম লিখিবলৈ। ইউ মানে ইউনাইটেড, পি মানে প্ৰগ্ৰেছিভ, এ মানে এলায়েন্স। গতিকে একেলগে কাম কৰি আছিলে। তাৰপিছত আহিলে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দলৰ নাম কি আছিলে? আমি পাই আছো, কি নাম? ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল। তাৰপিছৰ প্ৰশ্নটো আহিছে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? আমি কৈছিলো SN বেনাৰ্জীৰ নেতৃত্বত ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। এছ মানে সুৰেন্দ্ৰ, এন মানে নাথ, বেনাৰ্জী, SN বেনাৰ্জী। গতিকে বহুতে এটি ইণ্ডিয়ান এছ'চিয়েশ্যনক এটা ৰাজনৈতিক দল বুলি কৈছিলে, যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগতেই গঠন হৈছিল। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতিৰ নাম লিখিবলৈ আহে উমেশ চন্দ্ৰ বেনাৰ্জী, UC বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী। এতিয়া আহিলে পুনৰ পিছত আকৌ চমু উত্তৰ লিখিবলৈ কৈছে। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য লিখা বুলি কৈছে। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল ইয়াত বহুদলীয় শাসন ব্যৱস্থা আছে, প্ৰথম কথা। আৰু এই বহুদলীয় ৰাজনৈতিক দলবিলাকৰ কিছুমান বৈশিষ্ট্য আছে। এইবিলাক
সংগঠন আছে, নীতি আদৰ্শ আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থ, এইবিলাক বৈশিষ্ট্য। বহু দলৰ বৈশিষ্ট্য, বহু দলীয় ব্যৱস্থা ভাৰতত আছে, দলীয় শাসন। কথা পাতিবলৈ দিয়া নাই, অকমান চাবলৈ দিছো যাতে আমাৰ কমপ্লিট হৈ থাকে, পিছত থাকি নাযায়। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষ উপযোগী? প্ৰায়বিলাক গণতান্ত্ৰিক ৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থাটো বেছি উপযোগীকে চলি আছে। আমেৰিকাকে হওক, ইংলেণ্ডতে হওক, বহুদলীয় আমাৰ ভাৰতত যদিও চলিছে, বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা আছে। কিন্তু এই দ্বিদলীয়, দুটা দলীয় য'ত বেছিকে আছে, এইবিলাক ৰাষ্ট্ৰত ভালকৈ শাসন ব্যৱস্থা চলিছে। কাৰণ গণতন্ত্ৰত সঘনাই বিভিন্ন সংঘাত হৈ থাকে, কিন্তু এই দ্বিদলীয় ব্যৱস্থাত এইবিলাক সংঘাত কিছু পৰিমাণে কম দেখা যায়। ৰাজনৈতিক দলৰ বৈশিষ্ট্য সমূহ লিখিব লাগে। বৈশিষ্ট্য এইমাত্ৰ কৈছিলোৱে, এইটো শুদ্ধ কৰিব লাগিব। ৰাজনৈতিক দলৰ বৈশিষ্ট্য হৈছে সংগঠন, নীতি আদৰ্শ আঁচনি, এইটো ক্ষমতা হ'ব, ক্ষমতা দখলৰ চেষ্টা কৰে, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। এই পিছৰটো আৰু জৰুৰী, 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখিব লাগে। আমি ঢেৰ পাইছিলো, তাৰ ভিতৰত 5টা নাম। এইকেইটা ভালকে মনত ৰাখিব লাগিব। ৰাজ্যৰ ভিত্তিত দিছে আঞ্চলিক দল, এইকেইটা DMK, AIDMK, এইকেইটা আছে তামিলনাডু। তামিলনাডুৰ 2টা দিলে। পঞ্জাৱত আছে আকালি দল, তেলেগু দেশম অন্ধ্ৰপ্ৰদেশত, শিৱসেনা মহাৰাষ্ট্ৰ। ইয়াত অসমটো যদি ভৰাই দিওঁ কি হ'ব তেতিয়া? AGP, অসম। AGP মানে অসম গণ পৰিষদ। এইবিলাক আঞ্চলিক দল, ৰাষ্ট্ৰীয় দল নহয়। ইয়াত আকৌ বিজেপি, কংগ্ৰেছ ভৰাই দিলে ভুল হৈ যাব। শুনিছেনে নাই? আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দলৰ মাজত পাৰ্থক্য আছে। আঞ্চলিক দলবিলাক কোনো এটা নিৰ্দিষ্ট সীমাত আছে, ৰাজ্যত আছে, গোটেই দেশত নাই। আৰু যিবিলাক ৰাষ্ট্ৰীয় দল গোটেই ভাৰতবৰ্ষতে আছে, তাৰ প্ৰভাৱ। এইটো কালি পঢ়ি আছিলো আমি, মৰ্চা চৰকাৰ বুলিলে কি বুজো? সন্মিলিত চৰকাৰ, কোঅলিশ্যন গভৰ্ণমেণ্ট। গতিকে যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একসংখ্যাগৰিষ্ঠ লাভ কৰিব নোৱাৰে, চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল মিলি একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বোলে। চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠ আসন লাগিব। এটা ৰাজনৈতিক দলে নাপালে সেই আসন, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একলগ হ'ল, সিহঁতৰ মাজত বুজাবুজি হ'ল, সকলোৱে সন্তুষ্ট হ'ল আৰু চৰকাৰ গঠন কৰিলে। এইটো মিলি জুলি একেলগে চৰকাৰ গঠন কৰা যিটো ধাৰণা, সেইটো হ'ল মৰ্চা চৰকাৰ। এইখিনি পঢ়ি লোৱাৰ পিছত যেতিয়া ৰিভিজন হ'ব, তেতিয়া অসুবিধা হ'ব। মই যেতিয়া প্ৰশ্ন সুধিম নোৱাৰিলে, মই এতিয়া দি আছো এইকাৰণে মোক যাতে ক'ব নোৱাৰে, মোক দিয়াই নাই কেনেকে পাম, এইখিনি কোৱাই নাই কেনেকে প্ৰশ্ন সুধিব পাৰিব, বুজিছেনে? মই আগত দি লৈছো প্ৰতিটো বস্তু, তেতিয়া মই বেগ বিচাৰিম মই যে মই কিয় নাপাম, মই দিয়া বস্তুটো নেপাম কিয়। তেতিয়া আকৌ কোনোবাই বাহিৰলৈ চোৱা, কোনোবাই চুলি খজুৱাই থকা, পিছত নিজে পাহৰি যাবি মই কি কৈ আছো। সেইকাৰণে মনটো ইয়াত। সংযুক্ত চৰকাৰ বুলিলে কি বুজোৱা? এই চৰকাৰ কি পৰিস্থিতিত গঠন হয়? এতিয়াই কলো, সংযুক্ত চৰকাৰ মৰ্চা চৰকাৰ একেই। গতিকে এটা প্ৰশ্নই, যেতিয়া কোনো দলে, বিশেষ ৰাজনৈতিক দলে একসংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, চৰকাৰ গঠন কৰাত ব্যৰ্থ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে।
এনে চৰকাৰক সংযুক্ত চৰকাৰ বোলে। কেইবাটাও ৰাজনৈতিক দল একলগ হৈ চৰকাৰ গঠন হলে সংযুক্ত চৰকাৰ যোগ হৈ থাকিব। এই সংযুক্ত চৰকাৰ যোগ দিয়া দলবিলাকৰ আদৰ্শ বেলেগ হলেও ক্ষমতা দখলৰ স্বাৰ্থত এই দলবিলাকে নিজা স্বাৰ্থ আদৰ্শ মোকাবিলা কৰে আৰু উমৈহতীয়া লক্ষ্য বান্ধি লয়। মৰ্চা চৰকাৰত বহুতো ৰাজনৈতিক দল থাকে, সিহঁতৰ উদ্দেশ্য লক্ষ্য আদৰ্শ বেলেগ বেলেগ হৈ থাকে, কিন্তু যেতিয়া ক্ষমতা লাভৰ কথা আহে সকলোৱে আঁতৰাই দিয়ে এইবিলাক পাৰ্থক্য আৰু ক্ষমতা লাভ কৰিব যে মন্ত্ৰী পদ পাব, ক্ষমতা পাব শাসন কৰাৰ, সেইকাৰণে কিছুমান বুজাবুজি কৰি উমৈহতীয়া লক্ষ্য স্থিৰ কৰে আৰু উমৈহতীয়া লক্ষ্য স্থিৰ কৰি চৰকাৰ কাম কাজ কৰিবলৈ চেষ্টা কৰে আৰু তেতিয়া জোট বান্ধি লয়, জোট বন্ধন, আৰু এই ধৰণে সংযুক্ত চৰকাৰ গঠন হয়। কিয় গঠন হয় আমাৰ কেইবাটাও কাৰণ পাইছিলো, এইবিলাক লিখিব লাগিব। আমাৰ দেশত সংযুক্ত চৰকাৰ গঠন হোৱাৰ কাৰণবিলাক কেইবাটাও আছিলে, বিশেষকৈ ৰাষ্ট্ৰীয় দলবিলাকৰ যি একক আধিপত্যটো হ্ৰাস পাইছে, এইবিলাক কথা আমি এবাৰ আলোচনা কৰিলো, পিছত আকৌ আমি চাম। এতিয়া এইটো আজি পঢ়াটো সংযুক্ত অথবা মৰ্চা চৰকাৰ দুখ আৰু গুণ দুটাকৈ আলোচনা কৰিব লাগে। এতিয়া গুণকেইটা প্ৰথমে কওঁ, অলপ আগতে পঢ়িছিলো। ইয়াৰ প্ৰথম গুণটো পৰিস্থিতি আৰু সময় সাপেক্ষ। মৰ্চা চৰকাৰখন সদায় গঠন নহয়, বিশেষ পৰিস্থিতি সৃষ্টি হ'ব লাগিব। কোনো ৰাজনৈতিক দলে যেতিয়া সংখ্যাগৰিষ্ঠ আসন নেপাব তেতিয়াহে মিলি জুলি চৰকাৰ বনাব। যদি সংখ্যাগৰিষ্ঠ আসন পায়ে আছে তেতিয়াহ'লে ইয়াৰ প্ৰয়োজন নাই, আৰু তেনেকুৱা অৱস্থাটি সময় সাপেক্ষ হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত এই সুস্থিৰতা বজাই ৰখাত ই সহায় কৰে। 2 নম্বৰ, এতিয়া কৈছিলো জাতীয় ঐক্য সংহতি ৰক্ষা কৰে। মৰ্চা চৰকাৰত এটা দুটা নহয়, বহু ৰাজনৈতিক দল থাকে, ভিন্ন আদৰ্শ দল থাকে, সিহঁতৰ মাজত এনে ঢেৰ পাৰ্থক্য, কিন্তু চৰকাৰ গঠনৰ কথা যেতিয়া আহি যায় সকলোবিলাক মিলি যায়, জনসাধাৰণৰ স্বাৰ্থতে হওক নিজৰ স্বাৰ্থতে হওক, একতা বাঢ়ি যায়। ঐক্য, জাতীয় ঐক্য সংহতি ৰক্ষা কৰাত ই সহায় কৰে, ফলত জাতীয় সংহতি বৃদ্ধি পায়। দুখ আছে, আমি দুখ কলোৱেই, ই একেবাৰে দুৰ্বল। মৰ্চা চৰকাৰ দুৰ্বল হয়। কেলে দুৰ্বল হয়? ভিন্ন ভিন্ন পাৰ্টি থাকে, প্ৰতিটো পাৰ্টিকে সন্তুষ্ট কৰিব লাগে, সিহঁতৰ মাজত সদায় বিভেদ হৈ থাকে, গতিকে চৰকাৰখনে কোনো ভাল কাম কৰিবলৈ সিদ্ধান্ত ল'বই নোৱাৰে। চৰকাৰখন একেবাৰে দুৰ্বল, দৃঢ়তাৰে আগবঢ়াত ই বাধা সৃষ্টি কৰে। সেইকাৰণে দুৰ্বল যেতিয়া চৰকাৰ বেছি দিন নীতিকে, চৰকাৰখন ভাঙি যায়, দীঘলীয়া কোনো আঁচনি প্ৰস্তুত কৰিবলৈ সমস্যাৰ সৃষ্টি হয়। দীৰ্ঘম্যাদী আঁচনি, প্লেন কিছুমান কৰিব লাগে কাম এটা কৰিবলৈ, কিন্তু দীঘলীয়া প্লেন কৰিবই নোৱাৰে, কাৰণ চৰকাৰখন কিমান দিন থাকিব নিশ্চয়তা নাথাকে। এইটো লং কুৱেশ্যন দেই, আহিব এইটো। গণতন্ত্ৰৰ বিৰোধী দলৰ ভূমিকা। বিৰোধী দল কি, বিৰোধী দলে কি কাম কৰা উচিত, বিৰোধী দলে ক'ত বেছি সুবিধা পায় কাম কৰিবলৈ, গোটেই কথাখিনি আমি জানা লাগিব। এতিয়া গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কেলে? শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। বিৰোধী থাকিবই লাগিব, তেতিয়াহে ভাল কাম হ'ব চৰকাৰ। কি কাম কৰেনো বিৰোধী?
এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধী আসনত থকা বিৰোধী দলৰ ভূমিকা কিতাপত আছে গোটেইকেইটা। 1 নম্বৰ কি কৈছে, জনসাধাৰণৰ দেশৰ স্বাৰ্থ সুৰক্ষা দিয়াত সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব বিৰোধী দলে। দ্বিতীয়তে, শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখা। তৃতীয়টো কাম হ'ল, চৰকাৰৰ বিভিন্ন আঁচনি আছে, পলিচি আছে, বিভিন্ন স্কিম আছে, পৰিকল্পনা আছে, এইবিলাক পৰ্যবেক্ষণ কৰিব লাগে। ভাল হৈছে নে নাই, ইয়াৰ পৰা জনসাধাৰণৰ লাভ হৈছে নে নাই, নে কেলেংকাৰী হৈছে নেকি, দুৰ্নীতি হৈছে নেকি, গোটেইবিলাক চোৱা চিতাৰ দায়িত্ব বিৰোধী দলৰ। যদি তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে, জনসাধাৰণৰ অভিযোগ থাকিব, অভাৱ থাকিব, আশা আকাংক্ষা, এইবিলাক জানিবলৈ বিৰোধী দলবিলাকে চেষ্টা কৰিব আৰু আনি পেলাই সংসদৰ মজিয়াত আলোচনা কৰিব। কিবা কাৰণত যদি চৰকাৰখন ভাগি যায়, শাসনত থকা চৰকাৰখন, বেলেগ এখন চৰকাৰ গঠন কৰিব লাগিব। কোনে কৰিব? এই বিকল্প চৰকাৰ গঠনত আগভাগ ল'ব বিৰোধী দলে। জনমত গঠন কৰা, চৰকাৰে যদি জনবিৰোধী কিবা কাম কৰিলে জনসাধাৰণক জনাব, জনসাধাৰণে কি বিচাৰিছে, জনসাধাৰণে যদি ইয়াৰ উচিত বিচাৰ বিচাৰিছে তেওঁলোকৰ মাজত আলোচনা কৰিব। কোনো এটা চৰকাৰৰ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হ'লে জনসাধাৰণৰ মতামত ল'ব। আৰু এইফালে চৰকাৰ আছে, এফালে আছে জনতা, জনসাধাৰণ। ইয়াৰ মাজতে এই বিৰোধী দলটো থাকিব, কানেকশ্যন কৰিব চৰকাৰৰ লগত, জনতাক মাজত যোগাযোগ কৰিব। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদান দিব। ৰাজনৈতিক শিক্ষা কি? যে ইলেকশ্যন আহিলে কেনেকৈ ভোট দিব লাগে, কোনটো প্ৰাৰ্থীক ভোট দিব লাগে, ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে, এজন ব্যক্তিৰ কি অধিকাৰ আছে, সংবিধানে আমাক কি অধিকাৰ দিছে, চৰকাৰে যদি তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰিব পৰা নাই কি কৰিব লাগিব, জনসাধাৰণক সচেতন কৰি তোলাটো বিৰোধী দলৰ অন্যতম দায়িত্ব। বিশেষকৈ নিৰ্বাচনৰ আগে পাছে বিৰোধী দলসমূহে চেষ্টা কৰে শাসনত থকা দলটোৰ বিভিন্ন দুৰ্বলতাবিলাক দেখুৱাই দি জনসাধাৰণক চৰকাৰৰ প্ৰতি বিৰোধ মনোভাৱ সৃষ্টি কৰি পৰৱৰ্তী সময়ত বিকল্প চৰকাৰ গঠনত ৰাইজৰ সহযোগিতা এইবিলাক আদায় কৰা। জনমতৰ প্ৰতি চৰকাৰ সজাগ, দায়বদ্ধ, জবাবদিহি কৰিব। চৰকাৰে যাতে স্বেচ্ছাচাৰিতাভাৱে শাসন চলাব নোৱাৰে চোকা নজৰ ৰাখিব কোনে? বিৰোধী দলে। প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ, গঠনমূলক সমালোচনাৰে চৰকাৰক সহায়ো কৰে বিৰোধী দলে। যি চৰকাৰে কাম কাজ চলাই আছে তাক গতিশীলতা প্ৰদান কৰিব পাৰে। এটা গতিত যাব, এনেকে ৰখি যাব নালাগে, ৰখি দিয়ে, স্থবিৰ হ'ব নালাগে, কাম চলি যাব। বানপানী হ'ল, হঠাৎ যদি বানপানী আহিলে, মাথাউৰি ভাগিলে, তেতিয়া আৰু ৰৈ থাকিব নাই, বিৰোধী দলেও কাম কৰিব, শাসকীয় দলেও কাম কৰিব, সমস্যাটোৰ সমাধানৰ চেষ্টা কৰিব। এইটো হ'ল গঠনমূলক কাম। যুদ্ধ আহিছে, সকলোৱে লাগি ভাগি যুদ্ধত অংশগ্ৰহণ কৰি আমাৰ শত্ৰু পক্ষক কেনেকে পৰাজয় কৰিব পাৰি চিন্তা চৰ্চা কৰিব। ইয়াত বিৰোধী দল, শাসকীয় দল এইবোৰ পাৰ্থক্য হ'ব, পাহৰি যাব, গঠনমূলক কামত আগবাঢ়িব। এইটো আছিলে বিৰোধী দলৰ মূল কথা। শেষত আহিলে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম কি কাৰণে হৈছে আমাৰ ভাৰতত। আমি গোটেই চেপ্টাৰটো কি পঢ়িলো, গোটেই মূল ভাষাখিনি, মূল কথাখিনি এই প্ৰশ্নবিলাকৰ যোগেদি প্ৰতিফলিত হৈছে। আমি যদি গোটেই ক্লাছটো কৰাও নাছিলো, এই লেকচাৰটো আমি যদি পাই যাওঁ বা শুনি চাওঁ ভালকে, গোটেই কথাখিনি মিলাব পাৰিম কিতাপৰ লগত। কিতাপখন চাই যে এইকেইটা দৰকাৰী কথা, এইকেইটা আমি আলোচনা কৰিছিলো, পৰীক্ষাত এইকেইটা আহিব পাৰে। এতিয়া আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে তলত চিনাক্ত কৰিছে।
এইকেইটা সেইদিনাখন এইকেইটা চাবলৈ কৈছিলো ন। সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি, দেশখনৰ বিভিন্ন ভাষা ধৰ্মৰ ভিত্তিত গঢ়ি উঠা ভিন্নতা, সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ, কেন্দ্ৰীয় চৰকাৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা আৰু সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমান ব্যৱহাৰ নথকা, সমদৃষ্টিৰ অভাৱ। আকৌ কিছুমান ৰাষ্ট্ৰীয় বা ৰাজ্যিক দল আছে যাৰ নেতা দুৰ্বলতা, নেতাবিলাক দুৰ্বল হৈ যায়, কাম কৰিব নোৱাৰে, মানুহে অপছন্দ কৰে, সেইকাৰণে বেলেগ দল খোলে। এতিয়া আমি গোটেই চেপ্টাৰটো পঢ়ি কি কথা গম পালো? ৰাজনৈতিক দলৰ কথা গম পালো। গতিকে আমি ক'ব লাগিব যে ৰাজনৈতিক দলবিলাক প্ৰয়োজন আছেনে নাই গণতন্ত্ৰ? ৰাজনৈতিক দলে আমাক কি কি ক্ষেত্ৰত কেনেকৈ গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ বুজি পোৱাত সহায় কৰিছে, এই কথাটো ইয়াত লিখিবলৈ কৈছে। কিয় প্ৰয়োজন আছে ৰাজনৈতিক দল? ৰাজনৈতিক দল নাথাকিলে কি হ'ব? এইটো প্ৰথমতেই দিছিলে, ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগেই। আগতে ৰাজতন্ত্ৰ আছিলে, ৰাজতন্ত্ৰত ৰজাৰ শাসন আছিলে, তেতিয়া ৰজাৰ কথাই আইন আছিলে, তেওঁৰ মুখৰ কথাই আইন। কিন্তু যেতিয়া সমগ্ৰ বিশ্বত ৰাজতন্ত্ৰ শেষ হৈ গ'ল, বিলোপ হ'ল, গণতন্ত্ৰ যেতিয়া ধাৰণাই গা কৰি উঠিলে, তেতিয়াই ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিলে। ৰাজনৈতিক দল আৰু গণতন্ত্ৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ গ'ল, ইটোৰ লগত সিটো সম্পৰ্ক, এটাক এৰি আনটো কল্পনাই কৰিব নোৱাৰি। এই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। আৰু বৰ্তমান সময়ত এই কাৰণে গণতন্ত্ৰ ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। কেনেকে? ৰাজনৈতিক দল নহলে গণতন্ত্ৰ অচল, গণতন্ত্ৰ চলাবই নোৱাৰিব। ঠিক সেইদৰে গণতন্ত্ৰ নাথাকিলেও ৰাজনৈতিক দলৰ একো কাম নাই, অৰ্থহীন। এই ৰাজনৈতিক দলটো হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ, কানেকশ্যন, আৰু সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিবলৈ ই আমাক সহায় কৰে। গতিকে এইডোখৰলৈকে আমি আলোচনা কৰিলো, আৰু দুই এটা প্ৰশ্ন আছে, এইকেইটা আমি আলোচনা কৰাৰ ভিতৰতে আছে। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আমি কাৰ্যাৱলী পালোৱেই, এইখিনি কথা পুনৰ আলোচনা নকৰিলেও হ'ব। আমাৰ পিছত আমি এইখিনি লিখিব লাগিব, যেতিয়া অফ পিৰিয়ড থাকিব তেতিয়া আমি এই গোটেই কথাখিনি লিখিব পাৰিম।